नमस्कार বাইদেউসকল। राज्यर निम्न प्राथमिक और उच्च प्राथमिक विद्यालयসমূहत कर्मरत मध्याह्न भोजनर रंधनकर्मी सहायिकाসকলৰ दरमहा बृद्धि सम्बन्धीय এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছো। হয় বাইদেউসকল, এই পেপাৰখনতে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো আছে। প্ৰথমতে চাব, প্ৰাথমিক উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন কৰ্মচাৰী সংখ্যা। মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ মাননী বৃদ্ধিৰ দাবী। তাৰ পিছত কৈছে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ মাননী বৃদ্ধিৰ বাবে চৰকাৰক দাবী জনাই আহিছে সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন অৰ্থাৎ প্ৰধানমন্ত্ৰী পোষণ কৰ্মচাৰী সন্থাই। দিছপুৰ প্ৰেছ ক্লাবত আজি আয়োজিত এখন সংবাদমেলত সন্থাৰ কাৰ্যকৰী সভাপতি জিতেন ৰাভাই কয় যে 2005 চনৰ পৰা কাৰ্যকৰী হোৱা মধ্যাহ্ন ভোজন আঁচনিত কৰ্মচাৰীসকলে আৰম্ভণিৰ পৰা মাহেকত মাথো 1000 টকাকৈহে পাবলৈ সক্ষম হৈছে। বিগত 2021 চনৰ পৰা চৰকাৰে মাহেকৰ মাননীৰ পৰিমাণ 500 টকাকৈ বৃদ্ধি কৰিছে যদিও সময়মতে মাননীখিনি নোপোৱাত ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকাসকল যথেষ্ট সমস্যাত পৰিবলগীয়া হৈছে। সংবাদমেলত অংশ লৈ সন্থাৰ সভানেত্ৰী সবিতা ফাংচুৱে কয় যে সম্প্ৰতি বজাৰত প্ৰভাৱনীয় দাম বৃদ্ধিয়ে জৰুলা কৰাৰ সময়ত 1500 টকা মাননীৰে পৰিয়াল চলোৱাটো সম্ভৱ নহয়। সেয়েহে চৰকাৰে ৰন্ধনকৰ্মীসকলৰ মাননী মাহেকত 5000 টকালৈকে বৃদ্ধি কৰিব লাগে। তদুপৰি মাননী 10 মাহৰ পৰিৱৰ্তে 12 মাহলৈ আদায় দিয়া, চাকৰি নিয়মীয়াকৰণ কৰা তথা মাননী সময়মতে আদায় দিয়াৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক তেওঁ দাবী জনায়। সন্থাই উক্ত দাবীসমূহ সমাধানৰ হকে অসম বিধানসভাৰ অধিৱেশনৰ মাজতে অহা 22 আগষ্টত দিনৰ 11 বজাৰ পৰা সচলত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিব বুলি আজি সংবাদমেলযোগে ঘোষণা কৰিছে। গতিকে বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।